আকাশীগংগাত মকৰ সংক্ৰান্তিৰ পবিত্ৰ স্নানৰ বাবে মাজনিশাৰ পৰা ভক্তৰ লানি নিচিকা ভিৰ হাজাৰ হাজাৰ ভক্তই পবিত্ৰ জলধাৰাত কৰিলে পুত্ৰহ স্নান আজি পবিত্ৰ মকৰ সংক্ৰান্তি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী লিকাবালিত আজিৰে পৰা অনুষ্ঠিত হৈছে মকৰ সংক্ৰান্তি উৎসৱ তিনিদিনীয়াকৈ আয়োজিত উৎসৱৰ আজি প্ৰথম দিনা মাজনিশাৰ পৰাই অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হয় অসম অৰুণাচলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম হৈছে সাধু সন্যাসী আৰু ভক্তৰ লিকাবালি আলং পথেৰে 7 কিলোমিটাৰ যাত্ৰা কৰিলে পোৱা যায় এক ঐতিহাসিক শিৱ মন্দিৰৰ পৰা 850টা নিম্নগামী খটখটিৰে যাত্ৰা কৰি পোৱা জলপ্ৰপাতটোৱে আকাশীগংগা নামেৰে সৰ্বজন সমাদিত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ কাহিনী বিজড়িত অসম অৰুণাচল সীমান্তৰ এক নান্দনিক পৰিৱেশত থকা সুউচ্চ পাহাৰৰ পৰা নামি অহা এই জলপ্ৰপাতৰ নামেই আকাশীগংগা জীৱনকালত জ্ঞাত বা অজ্ঞাতভাৱে আৰ্জিত অনেক পাপ এই আকাশীগংগাত স্নান কৰিলে মোচন হয় বুলি জনবিশ্বাস আৰু এই জনবিশ্বাস মানি আজিও ভক্তসকলে নিজৰ লগতে পৰিয়ালৰ মংগল কামনা কৰি আকাশীগংগাত স্নান কৰি শিৱ মন্দিৰত পূজা অৰ্চনা কৰিবলৈ ভিৰ কৰিছে উল্লেখযোগ্য যে মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰা তিনিদিনলৈ লিকাবালি প্ৰশাসনে শিথিল কৰিছে আন্তঃৰাজ্যিক পৰপত্ৰ ব্যৱস্থা এইবাৰ স্থানীয় প্ৰশাসনে আকাশীগংগাত কোনো প্ৰৱেশ মূল্য সংগ্ৰহ কৰা নাই ভালো লাগছে কিন্তু আহোতে বহুত তকলিফ হৈ যায় ইমান ওপৰত আছে নহয় ঘৰৰ চিচি যি এইটো আছে ভাল হৈ যাব আৰু কি দুখ বিমাৰ চব ভাল হ'ব কাৰণে ভাল হওক বুলি আহিছো আৰু নোৱাৰা হৈ গ'লো নাই নাই আহা নাই ফাৰ্ষ্ট টাইম আৰু আহিছো এনেকাই আৰু মানে একদম ভাল লাগিছে ভাল আছে আৰু ন ভগৱানৰ দৰ্শন কৰিব কাৰণে ইমান দূৰ আহিছে যদি ভালেই হয় ভগৱানো আমাৰ মনত পুৰা কৰি হৈ গ'ল আৰু কৰি দিব এইটো ইমান কষ্ট কৰি কিনে আহিছে যদি ন নাহিম আৰু আহিবৰ কাৰণে মন গৈ গ'ল আৰু তাত পৰা আহিছে আৰু